নমস্কাৰ বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ আহিছোঁ আৰু বৰ্তমান মই অসমৰ একেবাৰে পশ্চিম প্ৰান্তত অৱস্থিত ধুবুৰী জিলাৰ অন্তৰ্গত আছিল যদিও বৰ্তমান মাঞ্চকাছৰ এখন বিভক্ত জিলা আৰু অসমৰ একেবাৰে পশ্চিম প্ৰান্তত অৱস্থিত। আৰু সেই পশ্চিম প্ৰান্তৰ সীমান্ত যিটো বৰ্ডাৰ, মই তাতে আজি উপস্থিত হৈছোঁ। আৰু এই সীমান্তত এই ব্ৰিজখনেই হৈছে বৰ্ডাৰ। আৰু এইখন নদী কলা নদী, ইহঁতৰ মানে গাঁৱলীয়া ভাষাত এইটো কালো, স্থায়ীভাৱে কালো নদী বুলি জনা যায়। আৰু বৰ্তমান মই একেবাৰে সেই কালো নদীৰ ওপৰত যিখন সীমান্ত ব্ৰিজ সেইখনত দেখাই আছোঁ। আৰু মই বৰ্তমান একেবাৰে নিচেই কাষৰ পৰা বাংলাদেশ ভ্ৰমণ কৰি আছোঁ। যদিও যাব নোৱাৰোঁ, কিন্তু কাষৰ পৰাই দেখাব পাৰোঁ। আৰু সেইখন বাংলাদেশ, এইখন ভাৰত। হয়, আমাৰ সুধাকন্ত ভূপেন হাজৰিকাদেৱে কোৱা মতে একেই আকাশ একেই বতাহ, দুটি কলিজাত একেই উশাহ, দুটি চৰাইৰ দুটি মাতত একেই মূৰ্ছনা, একেই পানী কালো নদীৰ পানী বৈ আছে ভাৰতৰ পৰা বাংলাদেশ, ব্ৰহ্মপুত্ৰ বৈ আছে ভাৰতৰ পৰা বাংলাদেশ। মোৰ বৰ্তমান সপিনে বাংলাদেশ আৰু বাওঁপিনে ভাৰত। বহুত ধুনীয়া ঠাই, বহুত ধুনীয়া লাগিল। কেনেকুৱা লাগিছে আপোনালোকক জনাব। আৰু কোনোবাই যদি অহা নাই, এবাৰ আহি কেনে কাষৰ পৰা বাংলাদেশখন চাই যাব। সঁচাকৈ বহুত ধুনীয়া। ধন্যবাদ।